মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। তোমালোকে থাম্বনেইল লিখি বুজিব পাৰিছা আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম। ক্লাছ 10ৰ যিহেতু তোমালোকৰ তিৱাসকল এখন যিহেতু এক্সট্ৰা কিতাপ আছে দ্ৰুত পাঠ বুলিয়ে, তাত তোমালোকে তিৱাসকলৰ যিটো লেচন সেই লেচনটোৰ পৰা তোমালোকে কি ধৰণৰ প্ৰশ্ন চাবা, তাৰ যিহেতু তোমালোকৰ প্ৰশ্ন হৈছে, যিহেতু কেনেকুৱা ধৰণৰ প্ৰশ্ন চালে ভাল হ'ব, কেনেকুৱা ধৰণৰ চাম, তেনেকুৱা ধৰণৰ মনতে কি হৈছে প্ৰশ্ন সৃষ্টি হৈছে। সেয়ে ভাবিলোঁ তাৰে মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেই পাঠটিৰে মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহোঁ। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহাচোন তেনেহ'লে অলপ পলম নকৰি আলোচনা কৰা যিহেতু প্ৰশ্নখিনিৰ মাজলৈ যাওঁ। যিহেতু প্ৰথম প্ৰশ্নটো দিয়া আছে, ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক। ভাষিক দিশৰ পৰা তিৱাসকল হিন্দু চীনৰ অন্তৰ্গত তিব্বত ধৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ লোক। দ্বিতীয় প্ৰশ্নটো মন কৰিবা, তিৱাসকলৰ প্ৰাক ঐতিহাসিক যুগৰ কিংবদন্তি যিহেতু বদন্তিমূলক ৰজাজনৰ নাম কি আছিল? লিখিব লাগিব জোঙাল বলহু। তৃতীয় প্ৰশ্নটো চাবা, কিমান চনত গোভা যিহেতু ৰজাই 3জন ব্ৰিটিছক কালী গোসাঁনীৰ আগত বলি দিছিল। কিমান চনত? 1835 খ্ৰীষ্টাব্দত। তাৰ পাছৰ প্ৰশ্নটো চোৱা, অসমৰ প্ৰথমটো যিহেতু কৃষক বিদ্ৰোহৰ নাম কি? ফুলগুৰি ধেৱা। ফুলগুৰি ধেৱা বুলি কয়। তাৰ পাছৰ প্ৰশ্নটো চাবা, 42ৰ গণ আন্দোলনত শ্বহীদ হোৱা তিৱা জনগোষ্ঠীৰ ব্যক্তিগৰাকী কোন আছিল? হেমৰাম পাটৰ। তাৰপিছতে আহিব চোৱা, তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? এইটো গুৰুত্বপূৰ্ণ দেই। যিহেতু লিখিব লাগিব তিৱা সমাজত যিহেতু প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক জেলা বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো চাবা, তিৱা সমাজত লৰ বুলি কাক কোৱা হয়? এইটো গুৰুত্বপূৰ্ণ দেখিবলৈ পোৱা যায়। তিৱাসকলক যিহেতু পাহাৰীয়া অঞ্চলত এখন যিহেতু খেলৰ সমকক্ষ মুৰব্বীক লৰ বুলি কোৱা হয়। পিনুঙৰ বুলি লিখিব পাৰা, নিলিখিলেও তেওঁলোকে ব্ৰেকেটত দিয়ে, খেলৰ সমকক্ষ মুৰব্বীক লৰ বুলি কোৱা হয়। ভৈয়াম অঞ্চলত যিহেতু তিৱাসকলৰ উপাসনা গৃহক কি বুলি কোৱা হয়? বৰঘৰ বুলি কোৱা, নৰবাৰ বুলি কোৱা হয়, গম পাইছা? তিৱাসকলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কি? ডেকাচাং তিৱাসকলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। যিহেতু তিৱাছা মিছন আৰু লালুং দৰবাৰ কাৰ নেতৃত্বত জন্ম হৈছিল? ইন্দ্ৰ সিং দেউৰীৰ নেতৃত্বত জন্ম হৈছিল। পাহাৰৰ তিৱাসকলে কাক ফা পৰৈ বুলি সম্বোধন কৰিছিল? ইন্দ্ৰ সিং দেউৰীক সম্বোধন কৰিছিল, হয়নে? তিৱা যিহেতু জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে তিৱা কৃষ্টি সংস্থা কোনে গঠন কৰিছিল? বলাইৰাম সেনাপতিয়ে গঠন কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো চাবা, চমু প্ৰশ্নোত্তৰ। যিহেতু কৈছে বৰ্তমান তিৱা জনগোষ্ঠীৰ লোকসকলে অসমৰ কোন কোন ঠাইত বসবাস কৰে? নগাঁৱত কৰিছিল, যোৰহাটত কৰিছিল, হয়নে? মৰিগাঁৱত কৰিছিল, কামৰূপত কৰিছিল, কাৰ্বি আংলঙত কৰিছিল, ধেমাজিত কৰিছিল, লখিমপুৰত কৰিছিল, শদিয়া আৰু মেঘালয়তো কৰিছিল। তিৱাসকলক যিহেতু কেইটা ভাগত ভাগ কৰা হয় বা কি হয়? এইটো কৈছে 3টা ভাগত ভাগ কৰা হয়, দাঁতিয়লীয়া যিহেতু পাহাৰীয়া আৰু থালুৱালী। কিন্তু কি হয় বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপতহে কি কৰা হয়? ভাগ কৰা হৈছে। ফুলগুৰি ধেৱা যিহেতু কি? লিখিব লাগিব ফুলগুৰি ধেৱা হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশস্বৰূপে অসমৰ আৰম্ভ হোৱা যিহেতু প্ৰথমটো কৃষক বিদ্ৰোহ। এই যিহেতু বিদ্ৰোহৰ জন্ম তথা নেতৃত্ব দিছিল তিৱাসকলে। এই বিদ্ৰোহতে যিহেতু চোৱাবৰৰ যিহেতু লালুঙকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰিও কি হৈছে 11জন লোকৰ যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিলে, হয়নে? তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা, ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা, তিৱাসকলক যিহেতু সমাজ গাঁথনি সম্পৰ্কে লিখা।
যেটো স্ক্ৰীনত তোমালোকৰ দি দিছোঁ লিখি ল'বা তাৰ পাছৰ প্ৰশ্নটো তিৱাসকলৰ পাহাৰ অঞ্চলৰ যিহেতু মুৰব্বী আৰু কি হয় বাসগৃহ কি বুলি কোৱা হয় জেলা বুলি কোৱা হয় এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন আগৰবাৰ প্ৰায় হিচাপ প্ৰশ্ন হয়নে তাৰ পাছৰ প্ৰশ্নটো চাবা বাদ্যযন্ত্ৰসমূহ লিখিবলৈ কৈছে যেহেতু তিৱাসকলৰ যেহেতু উৎসৱ পাবনত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহ কি দিয়া আছে তোমালোকে ভালদৰে লিখি ল'বা দীঘলকৈ দিয়া আছে তাৰ পাছৰ প্ৰশ্নটো তিৱাসকলৰ কেইটামান উৎসৱৰ নাম লিখা এইখিনি লিখিবা তোমালোকে তাৰ পাছৰ প্ৰশ্নটো তিৱাসকলে পৰিধান কৰা বস্ত্ৰ আৰু অলংকাৰৰ বিষয়ে লিখা লিখিবা মই লিখি ধুনীয়াকৈ তোমালোকৰ স্ক্ৰীনত দি দিছোঁ যিহেতু তোমালোকৰ ইভাগে লিখিবলৈ অলপ প্ৰব্লেম হয় জানিছোঁ সেইবাবে স্ক্ৰীনত এনেকৈ দি দিছোঁ চমুটোকাসমূহ কি দিছে ইন্দ্ৰ সিং দেউৰীৰ বিষয়ে চাবা বলাৰাম সেনাপতিৰ বিষয়ে চাবা এইখিনি চালে এইটো লেশ্যনৰ হৈ যাব এইখিনিয়ে চাবা আৰু যদি কিবা পৰা তোমালোকে আৰু যদি চাব বিচাৰা তেনেহলে চাব পাৰা ইমানেই আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছে তেনেহলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা তেনেহলে আজিলৈ ইমানেই আছিল